Good morning everyone. তো মই এতিয়া আছোঁ গুৱাহাটী এয়াৰপৰ্টত আৰু মই ওলাইছোঁ যাবলৈ মুম্বাইৰ অভিমুখে। তো কিয় ওলাইছোঁ, কিমান দিন থাকিম, কি কৰিম, তো সকলো শেষলৈকে চাই থাকিব ভিডিঅ'টো। So once again welcome back to my channel and you watching the Out with Bidyun. তো এনেদৰেই লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হয়। ডাৱৰৰ মাজে মাজে আমি মায়ানগৰী মুম্বাইৰ কাষ চাপোঁ আৰু আমাৰ ফ্লাইট লেণ্ডিং হোৱাৰ লগে লগেই লেণ্ডিঙৰ ঠাইৰ পৰাই আমাক এখন বাছে লৈ যায় মেইন টাৰ্মিনেলৰ জেগালৈ। চ' ফ্লাইটৰ পৰা নামাৰ পাছত আমি বাছত বহি টাৰ্মিনেললৈ যাওঁ। তাৰ পৰা নামি এখন কেব বুক কৰোঁ আৰু কেব বুক কৰি আমি আকৌ যাত্ৰা আৰম্ভ কৰোঁ লোনাৱালাৰ। মতলব আমিতো লোনাৱালা গৈ আছোঁ, চ' লোনাৱালালৈ আমি আকৌ এখন কেব বুক কৰি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ। তো লোনাৱালালৈ এনেকৈ পাহাৰৰ কাষে কাষে আমি গৈ থাকোঁ আৰু এই পাহাৰৰ কাষে কাষে যোৱা যিটো ভিউ বহুত ধুনীয়া। এনেদৰে গৈ আমি আমাৰ হোটেল পাওঁগৈ। চ' টুডে ষ্টে ইন দেয়াৰ। আজি ইয়াতে আছোঁ, তাৰপৰা কাইলৈ আকৌ আমাৰ বেলেগ শ্বিফ্ট হ'ব বেলেগ এখনত। আজি এখন 3 ষ্টাৰ হয়, কাইলৈ 5 ষ্টাৰ হোটেলত শ্বিফ্ট হ'ম আমি। চ' কাইলৈৰ পৰা তাত থাকিম, আজি বাছ 1 ডে কাৰণে ইয়াত আছোঁ আমি। চ' মই আজি থকা হোটেলখনৰ মোৰ ৰুমৰ পৰা এইটো মোৰ ৰুমৰ বাহিৰৰ ভিউটো। চ' কেনেকুৱা লাগিছে ক'বা। চ' আমি এতিয়া ওলালোঁ আজি মৰ্ণিং এখন হোটেলৰ পৰা এটা যাম। এতিয়া য'ত আমাৰ ট্ৰেইনিং হ'ব তালৈ শ্বিফ্ট হ'ম, তাত ট্ৰেইনিং চাগে মিটিং চিটিং হ'ব। তাৰপৰা আজিৰ পৰা আমি তাতে থাকিম। চ' এতিয়া ওলাইছোঁ, আমাক নিবলৈ আহিব, গাড়ী দিব, গাড়ী নিব আহিব। চ' ৱেইট কৰি আছোঁ এতিয়া। তো আমি আছোঁ ইয়াত ৰিচমণ্ড হোটেলত। হোটেলখনৰ নাইট ভিউটো বহুত ধুনীয়া। লোকেশ্যনখিনি দেখা মই জাষ্ট এতিয়া ক্লিপ এটা কৰি মই আহিছোঁ যদিও মানে যিহেতু কামত আহিছোঁ তেনেকৈ ভিডিঅ' বনাব নোৱাৰোঁ, মানে টাইম নাই পোৱা। চ' অনলি ক্লিপছ যিকেইটা ক্লিপ লৈছোঁ ক্লিপকেইটাকে মই এড কৰি ডিলিট কৰি মানে মিনি ভ্লগো নহয়, বাট ফুল্লি কমপ্লিটলি ভ্লগো নহয়। চ' হ'লেও শেষলৈকে চাব, বেয়া নালাগে চাব। এনেই মই যিমানখিনি ক্লিপছ আছে চব এড কৰি দিম। চ' থেংক ইউ এণ্ড চাই থাকিবা শেষলৈকে চোৱা ভিডিঅ'টো। এইটো মোৰ ৰুম, ইয়াতে মই আছোঁ। বাকী হোটেলখন মই দেখাই আছোঁ ভিতৰত। প্ৰথম আহি বেলেগ এখন হোটেলত আছিলোঁ 1 নাইটৰ কাৰণে অনলি, তাৰপিছত ইয়াত আহিলোঁ, এতিয়া ইয়াতে আছোঁ। তো এইখন হৈছে মই ছেকেণ্ডেৰীৰ পৰা লোনাৱালাত থকা যিখন হোটেল সেইখন। তো হোটেল ৰিচমণ্ড। চ' ইয়াত আমি প্ৰায় এদিন দুদিনকৈ 5 দিন থাকিব লগা হয় মোৰ জব ৰিলেটেড ৰিজনত। চ' 5 দিন ইয়াত থকাৰ পৰা 6 নম্বৰ দিনা এইখন হোটেল এৰি আমি ওলাই যাওঁ মুম্বাইৰ অভিমুখে। আৰু কিন্তু এইবাৰ আমি মুম্বাইলৈ কেব বুক কৰি নাযাওঁ, এইবাৰ আমি ট্ৰেইনেৰে যোনটো লোনাৱালাৰ পৰা মুম্বাই চফৰ সেইটো আমি মানে এনজয় কৰিম বুলি ভাবি আমি ডিচাইড কৰোঁ যে আমি ট্ৰেইনেৰে এইবাৰ মুম্বাইলৈ যাম। তো আজি আমাৰ লাষ্ট ডে, যে আজি ইয়াৰ পৰা ওলাই যাম। তাৰপাছত আমি ডিচাইড কৰাৰ দৰেই এখন অটো বুক কৰি আমি ষ্টেচনলৈ যাওঁ। ষ্টেচনত অলপ সময় ৱেইট কৰাৰ পিছত ট্ৰেইনেৰে আমি মুম্বাইৰ চফৰ যিটো সেইটো আমি আৰম্ভ কৰোঁ। আৰু সঁচাকৈয়ে ট্ৰেইনেৰে যি পাহাৰৰ মাজে মাজে যিটো জাৰ্ণি, যিটো যাত্ৰা ইমানেই ধুনীয়া মানে বুজাব নোৱাৰি আপোনালোকক। তো কেমেৰা বা আমি মুখেৰে বুজাব নোৱাৰোঁ। দেন আমি এনেকেই আহি দাদৰ ষ্টেচনত আমি ট্ৰেইনৰ পৰা নামি দিওঁ আৰু আমি ডিচাইড কৰোঁ যে তাৰ পৰা এখন কেব বুক কৰি আমি মুম্বাইখন ফুৰিম। তো মই এতিয়া আছোঁ দাদৰৰ পৰা যাম ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা আমাৰ মৰ্ণিং আছে ফ্লাইট। ইয়াত আমি পিজ্জা কি চেণ্ডউইচ খাই লওঁ দাদৰত মুম্বাই। চ' এতিয়া আমি এখন কেব বুক কৰি লৈছোঁ, গোটেই ঘূৰি মেলি পিনি
बेंद्रा सेंद्रा मेरीन ड्राइव सब खो के जाएंगे देखते हैं पीछे का भी सीट बेल्ट जरूरी है क्या हाँ भैया पीछे का सीट बेल्ट जरूरी है क्या जो टाइम मिले गैलेक्सी अपार्टमेंट सलमान खान घर साइ मिली तो फर्स्ट तो बोला हमें ट्रेनिंग था लोनावाला में सोमवार को आए लोनावाला से इधर आए हाँ ट्रेन से तो ইয়াতে বজাৰ চজাৰ কৰি লওঁ কাৰ্পেট মাৰ্কেট ইয়াতে 1 ঘণ্টাত খালি গাড়ী পাৰ্কিং 100 টকা দিব লাগিব এইটো মই নিজে আমি পইচা দিব লাগিব ইয়াত নৰখে একচুৱেলি পাৰ্কিঙৰ কাৰণে গাড়ী আমি ৰিকুৱেষ্ট কৰি ৰখাইছোঁ আৰু তো ইয়াতে গোটেই বজাৰ আছে ষ্ট্ৰীট মাৰ্কেট ইয়াতে বজাৰ চজাৰ কৰি লওঁ দেখা যাব কি হয় এখন গোটেইখন আমাৰ এটা ফেঞ্চিখনে ইয়াতে এখন বজাৰ চজাৰ গোটেই কৰি আছোঁ বজাৰ চজাৰ ল'লোঁ কিবা কিবি পিঠি থোৱাই বেগটো ল'লোঁ মই মাত্ৰ 350 টকা আৰু কিবা কিবি ল'ম মই কৈ আছোঁ ৰখক ব'ল আৰু এই লগৰটোৱে কিবা ঘৰত সজাবলৈ বস্তু বিচাৰি আছে পোৱা নাই ময়ো কাপোৰ অলপ ল'ব আছে লৈ লওঁ তাৰপিছত দেখা যাব কি কৰোঁ ব'ল আহিলে গৈ থৈ দিয়া এই ল'লে এইটো লগৰটোৱে এইটো ল'লে ये क्या है भैया स्टेशन लास्ट है ना मुंबई का स्टेशन यही है তো আকৌ এনেদৰে আমি মুম্বাই ষ্টেচন হয় গেট অফ ইণ্ডিয়া এণ্ড হোটেল তাজৰ দিশে আমি আকৌ আৰম্ভ কৰোঁ যাত্ৰা তো গৈ থাকোঁ ন লগতে নামিলোঁ আহি এতিয়া গেটৱে ইণ্ডিয়া তাতে তাৰপৰা গেটৱে ইণ্ডিয়া যায় ছাইডতে তাজ হোটেল আছে সেইটো চাই মেলি আমি তাৰ পৰা আকৌ মেৰিনা বীচ যাম চোৱা মই দেখাই আছোঁ ইয়াত আমি পাই গ'লোঁ পিছফালে আছে তো এয়া পাই গ'লোঁ গেট অফ ইণ্ডিয়া আৰু এইফালে আছে হোটেল তাজ আৰু এইফালে আছে এখন সাগৰ বীচ ইয়াতে ये हमारा बॉस जा रहा है उत्पल भैया दिस इज द फेमस वर्ल्ड फेमस होटेल ताज होटेल और ताज होटेलर हिस्ट्री तो सकलोके खबर दरकारै নাই सो एफाले एखन सागर एफाले होटेल ताज तो माने केमेरात हेतु फिलिंग्स बुझाब নোৱাৰো যিমানটো ফ্ৰণ্টৰ পৰা লাগে মানে একদম কি কম আৰু হেতু ফিলিংস মানে কেমেৰা তোমালোকে নোপোৱা আহি ইয়াত চাবা বম চালিয়া কৈছো ন মানে তোমালোকে আহিলে ফিলটো ল'ব পাৰিবা এফালে যাম নেকি এপাক চাওঁ মোৰ হাততো বেছি টাইম নাই সেইকাৰণে ঘৰকে কি দেখাব পাৰিছোঁ নাজানো দেখাইছোঁ যদি ভাল লাগে ক'বা আৰু যিমান পাৰোঁ দেখাইছোঁ আৰু ঘৰকে কাৰণ মোৰ হাতত বেছি টাইম নাই ন ইয়াৰ পৰা আকৌ যাম মেৰিনা বীচ যাম চিলিং হৈ পিনে মানে ঘূৰি যামগৈ ব'লা এতিয়া ইয়াৰ পৰা তাজ হোটেলৰ পৰা ওলাব লৈছোঁ এইফালে যদি পাওঁ ফ্ৰণ্টলৈ গৈ চাম যদি পাওঁ নাযাওঁ তাৰপৰা গাড়ীটো হৈ আকৌ গুচি যামগৈ বাই বাই গেট অফ ইণ্ডিয়া বাই বাই তাজ হোটেল ব'লা এতিয়া গেট অফ ইণ্ডিয়া আচলতে চেক খাই লওঁ কিবা আগত পানী পিয়াব লৈছে ভোক লাগিছে চেককে অকণমান খাই লওঁ আৰু মেংগ চেঙৰ দিছোঁ চেক খাব হোটেল তাজ Oh my dogs टाइम हो गया আপোনালোক অসমৰ নেকি অসমৰ মানুহ লগ পাই গ'লোঁ ইয়াত যোৰহাটৰ ইয়াতে থাকে মানে মানুহজনী কথা পাতিলোঁ অলপ টাইম তাৰপিছত ফুৰিব আহিছে তেওঁলোকে মানে মাক বাপেক ফুৰিব আহিছে বৌমাহঁত এটা ফুৰাব আনিছে
বেলেগৰ বাহিৰত অসমীয়া মানুহ লগ পালে গ'লে মানে কিবা এটা ভাল লাগে এনে কালি আমি যাওঁতে খালোঁ আমি ৰেষ্টুৰেণ্ট এখন সোমালোঁ ৰেষ্টুৰেণ্টখনত অসমীয়া ল'ৰা এটা থাকিলে যেতিয়া আমি অসমীয়া কথা পতা শুনিলে সি ক'লেও তোম লোক আছাম চেও অসমীয়া কথা পাতি মেলি আমাক একদম ফ্ৰীকৈ বাৰা পাও চাৰা পাও পাও ভাজি চাও ভাজি খুৱাই পঠাইছে সেই অসমীয়া ফিলিংছটো বেলেগ মানে বাহিৰত যেতিয়া অসমৰ কোনোবা লগ পোৱা যায় অসমীয়া কথা পাতোতে সিমান আমি হিন্দীত কথা কৈছিলোঁ পটককৈ অসমীয়া কথা ওলাই গ'ল তাতে গম পাই গ'লোঁ আমাক খুৱাই মেলি পঠাই বেয়া মানে একদম পূৰা সেইটো ইম'চন বৰ বেলেগ অসমৰ তো বাৰু বাকী এতিয়া ৰাস্তা চালোঁ হোটেল নাপায় এতিয়া আমি যাওঁ এতিয়া মেৰিন ড্ৰাইভত যাম তাত যাম তাৰপিছত বেন্দ্ৰা ফাইনেলি আজি এটা সপোন পূৰ হ'ব ছলমান খানৰ ঘৰটো চাম ছলমান খানকতো লগ নাপাওঁ বাট যদি জীয়াই থাকোঁ নমৰা আগত এদিন হ'লেও এদিন মানে তাক লগ কৰি আহিম নমৰা আগত আৰু চবেই জানে কিমান ডাঙৰ ফেন মই ছলমান খানৰ অ'কে চ' আমাৰ গাড়ী পালোহি ব'লা তো চলিয়ে ভैया তো ব'লা এতিয়া যাম মেৰিন ড্ৰাইভ অ'কে চ' ব'লা তো তাৰপাছত আমি মেৰিন ড্ৰাইভলৈ বুলি ওলাই আহিলোঁ কিন্তু আমি তাৰপাছত ডিচাইড কৰিলোঁ যে যিহেতু আমাৰ হাতত সময় বহুত কম আছিলে যেন চ' আমি মেৰিন ড্ৰাইভত নোসোমাওঁ তাৰ ওচৰতে এটা চাপাতি বুলি জেগা আছিলে তালৈকে যাওঁ অলপ টাইম পাছ কৰোঁ তাৰ সময় আমি কি কৰিলোঁ ফালুদা খাব লগা হ'ল জাষ্ট বিকজ অফ আমাৰ মোবাইল চাৰ্জ খতম হ'ল আৰু সেই ফালুদা খোৱা সময়কণত যাতে আমি অকণমান মোবাইলটো ষ্ট'ৰখনত চাৰ্জ দি ল'ব পাৰোঁ তাৰ কাৰণে আমি ফালুদা খাবলগীয়া হ'ল দেন মই ফায়াৰ পান খালোঁ লগতে বোলে খোৱা একো নাই চবেই এনজয় কৰিবলৈ ফায়াৰ পান এখন খালোঁ দেন আমি চাপাতিত জেগাটুকুৰা এনজয় কৰিবলৈ অলপ টাইম স্পেণ্ড কৰিবৰ কাৰণে ওলাই গ'লোঁ দেন তাত পূৰা ল'ৰা ছোৱালীবোৰ আহিছে মাক চব পিকনিক টাইপত বালিত চব খেলি ধেমালি কৰিছে তাত টাইম পাছ কৰিবলৈ হেং আউট কৰিবলৈ ওলাইহে সকলো আৰু তাততো যিহেতু দিন ৰাতি একো গম নাপায় চ' বহুত দেৰিলৈকে তাত চবে এনেকৈ হেং আউট কৰিবৰ কাৰণে টাইম পাছ কৰিবলৈ ওলাই আহে যিহেতু সাগৰৰ পাৰতে চ' খুব ধুনীয়া টাইম পাছ কৰিবলৈ চ' বহুত ভাল লাগিলে জেগাটুকুৰাত বৰ বেছি সময় নৰখিলোঁ যদিও যিকণ সময় ৰখিলোঁ তাত খুব বেছি ভাল লাগিলে মানে মুকেশ আম্বানীৰ ঘৰটো পালোহি দেখাই লওঁ ভালকৈ নেদেখি ন লাইট খালি অফ হৈ আছে এতিয়া ভালকৈ ওলাবনে নোলায় নাজানো আৰু মই দেখাইছোঁ বেক কেমেৰা কৰি আম্বানীৰ ঘৰ একেবাৰে দুখীয়া মানুহটো আৰু ইণ্ডিয়াৰ এইখনে স্বৰ্গ লাইটটো খালি আজি নুমাই আছে আম্বানীৰ ঘৰ চাই আমি তাৰ পৰা ওলাই গ'লোঁ বেন্দ্ৰা ফালে বেন্দ্ৰা ছলমান খান শ্বাহৰুখ খানৰ ঘৰ চাবলৈ বাট আমি গৈ থাকোঁতে যিটো ৰাস্তাতে গৈ আছোঁ সেই এৰিয়াটো ইমানেই ধুনীয়া এৰিয়া ইয়াত মন কৰিছে নাই তোমালোকে নাজানো যে ইয়াত কোনো ধৰণৰ বাছ বা ট্ৰেভেলাৰ এনেকুৱা ধৰণৰ কোনো গাড়ী ইয়াত চলাব নোৱাৰে মানে বহুত বেছি ধনী জেগা তাত কোনো ধৰণৰ এলাউ নাই পাব্লিক এনেকুৱা কোনো বাছ ট্ৰেভেলাৰ এনেকুৱা ধৰণৰ ডাঙৰ গাড়ী চলাবলৈ মানে চ' ইয়াত অনলি পাৰ্চনেল ভেহিকল বাইক স্কুটাৰ এইবিলাক চলাব পাৰিব বাট চ' ইয়াৰ পৰা বেন্দ্ৰালৈকে তেনেকুৱা কোনো ধৰণৰ বাছ চাছ চলাব এলাউ নাই মানে ৱাও চ' ফাইনেলি ছলমান খানৰ ঘৰ চাব গৈ আছোঁ চ' আমি বেন্দ্ৰাত এণ্ট্ৰি হ'লোঁ এতিয়া আৰু ইয়াৰ পৰা কিমান দূৰ আছে নাজানো শ্বাহৰুখ খান আৰু ছলমান খানৰ ঘৰলৈ চ' ব'লা শ্বাহৰুখ খানৰ ঘৰ চ' এইটো আমি মান্নাত পাই গ'লোহি আমি এতিয়া ৰখি লওঁ ক'ৰবাত তাৰপিছত ফটো মাৰিম ये वाला है ना ये ऊपर से हाथ हिलाते हाँ वही ये আমি তো পাই গ'লো শ্বাহৰুখ খানৰ ঘৰ দেখাই আছোঁ এইটো মোৰ পিছফালে ৰাস্তা ইয়াত পাৰ হ'বলৈ ভয় লাগে দিছ ইজ ये पीछे वाला ইয়াত দেখিছে এয়া এইডোখৰতে আহি পিনিয়ে হাতখন বাৰ্থডেত ইয়াতে আহি পিনি থিয় হৈ পিনি চবকে মাতে ফ্ৰেণ্ডছখিনিক কয় বাৰ্থডে গোটেই মানুহ পাব্লিক জমা দেখিছে পিছফালে আছে মই দেখাই আছোঁ বেক কেমেৰা কৰি ये मन्नत हज़ारों फैंस इमोशंस
চ' বেণ্ডৰা ইয়াতে যিমান ডাঙৰ চেলিব্ৰিটি যিমান চব চেলিব্ৰিটিকৰ বেণ্ডৰাতে আছে এইখন মানে চবচে মুম্বাইৰ ভিতৰত চবচে দামী VIP জেগা যিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে চব ইয়াতে আছে ৰণবীৰ সিং দীপিকা পাডুকনে ইয়াতে ঘৰ কিনিছে শ্বাহৰুখ সলমান শাহিদ কাপুৰ অনিল কাপুৰ চব যিমান আছে মানে চব ইয়াতে वही था व्हाइट वाला अंदर ही अपार्टमेंट है তাৰপৰা মোবাইলকে তিৰতে আহিলোঁ তাৰপৰা এনে ছাৰ এনেকৈ অলপ ঘূৰি মেলি আহি আছোঁ আৰু ছাৰ পোহা নাই এইডোখৰতে কোনোবা এটা ফট হয় তাৰ ঘৰ ছলমান খান ছাৰৰ ঘৰটো কোনটো ধৰিব পৰা নাই মই ভিডিঅ'ত চাই থকাহে গতিকে এইডোখৰতে কোনোবা এটা হ'ব চাই লওঁ किसी को पूछते ना भैया चलो ना কাৰোবাক সুধিলোঁ তো ফাইনেলি গেলেক্সি এপাৰ্টমেণ্ট মোৰ সপোনৰ ঘৰ আহি পাই গ'লোঁ লিখা আছে এইয়া লিখা ফাইনেলি সপোন মাই ড্ৰিম হাউচ My dream today is complete. This is Galaxy Apartment. এদিন সলমান খানকো লগ কৰিম সলমান খানকো লগ পাই যোৱা হ'লে এতিয়া অ' মাই গড কি হ'ব যিজনে চব ইয়াত মানুহ এভৰি টাইম এভৰি ছেকেণ্ড ইয়াত এনি টাইম গেটৰ ওচৰত মানুহ খালী নাথাকে ইয়াত মানে প্ৰতিটো ছেকেণ্ডত মানুহ খালী নহয় ফটো মৰা গেলেক্সি এপাৰ্টমেণ্টৰ বৰ্ডখনৰ লগতে এনি টাইম মানুহ থাকে যদি মানে ড্ৰিমছ মানে আজি এটা কমপ্লিট টাইম চ' আজি মানে বুজাব নোৱাৰোঁ কিমান হেপী মই এইটো ফিলিংছ মানে অকল সলমান খান ফেনেহে বুজাব পাৰে সপোন মানে এদিন লগ কৰিহে এইডোখৰতে মই কৈছোঁ নহয় আজি এটা সপোন ফলে আছে তো বাই বাই গেলেক্সি এপাৰ্টমেণ্ট এদিন লাইক পাম সলমান খানকো চ' ব'লা এতিয়া উপায় নাই বহুত দেৰি হৈছে ড্ৰাইভাৰজনে খঙে কৰিব এতিয়া আমাক 11টা বজাত ফ্ৰী কৰি দিম বুলি কৈছিলে বহুত টাইম কৈ দিলোঁ হা पर्दा लगा हुआ है नहीं তো এদিনৰ ভিতৰতে যিমান পাৰোঁ বহুত বেছি বহুত পূৰা আমি বহুতখিনি ফুৰিলোঁ ন একদিনতে আমাৰ আমি খৰকে যিমান জ্বলোঁ যিমান চাবলগীয়া আছিলে মষ্টলি গোটেইখিনি চালোঁ বহুত ভাল লাগিলে বাকী আকৌ এদিন আহিলে ভালকৈ চাম আমি যিমান পাৰোঁ শ্ল'লি আজি বহুত খৰকে চালোঁ কিন্তু মষ্টলি চালোঁ স্পেচিয়েলি গেলেক্সি এপাৰ্টমেণ্ট চালোঁ আৰু মোৰ কাৰণে তাতকৈ আৰু একো নালাগিছোঁ ভিতৰতে যিমান চালোঁ আৰু থেংকছ টু भैया इसने बहुत मतलब उसने हमारे लिए बहुत वेट किया तो उसके लिए हमको अच्छा लगा तो भैया को थैंक्स बोलना पड़ेगा बहुत दिल से थैंक यू অ'কে চ' আমি ইয়াৰ পৰাই আকৌ ঘৰলৈ বুলি মুম্বাই এয়াৰপৰ্টৰ ফালে আৰম্ভ কৰোঁ যাত্ৰা আৰু বহুত দিনৰ এটা সপোন মুম্বাই ফুৰাৰ বহুত সুন্দৰকৈ পাৰ হ'ল বহুত সুন্দৰকৈ ছাকচেছ হ'ল চ' আশা কৰোঁ তোমালোকেও ভিডিঅ'টো চাই ভাল পালা আৰু যদি ভগৱানে কয় আকৌ তেনেকৈ ক'ৰবাত যদি ফুৰিব চান্স পাওঁ নিশ্চয় যাম তোমালোকক দেখাম চ' তাৰ বাবে সকলোৱে মৰম কৰিব ছাপোৰ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ এটা কৰি দিবা তোমালোকে চ' থেংক ইউ ছ' মাছ বাই